আজিম প্ৰেমজী ফাউণ্ডেশ্যনে ছোৱালী শিক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰিছে স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ স্কলাৰশ্বিপ পাবলৈ হ'লে কেনেকৈ আবেদন কৰিব লাগিব আৰু ছোৱালী শিক্ষাৰ্থীসকলে কি ধৰণৰ অৰ্হতাৰে আবেদন কৰিব পাৰিব ইয়াৰ বিতং আলোচনা কৰিম। স্কলাৰশ্বিপৰ বাবে ইতিমধ্যে আবেদন পত্ৰ মুকলি কৰি দিছে। প্ৰতিগৰাকী বাছনিভুক্ত ছোৱালী শিক্ষাৰ্থীক 30,000কৈ টকা নিম্নতম 2 বছৰ ঊৰ্ধ্বতম 5 বছৰলৈকে স্কলাৰশ্বিপ আগবঢ়াব। আবেদনৰ পদ্ধতি আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আবেদনৰ তাৰিখ 10 জানুৱাৰী 2026 পৰা 31 জানুৱাৰী 2026লৈকে আবেদন চলি থাকিব। আবেদন কৰিবলৈ কোনো ধৰণৰ মাচুল নালাগে। কোনে কোনে আবেদন কৰিব পাৰিব? বৰ্তমান উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণী বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ অধ্যয়নৰত ছাত্ৰীসকল, স্নাতক অধ্যয়নৰত প্ৰথম বাৰ্ষিকৰ ছাত্ৰীসকল আবেদন কৰিব পাৰিব। ছাত্ৰীগৰাকী ৰেগুলাৰ হ'ব লাগিব। 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব লাগিব, নাইবা উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ স্নাতকৰ বাবে যিকোনো মহাবিদ্যালয় বা শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব লাগিব। যিসকল ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে, তেওঁলোকেহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। আৰু সেই ছাত্ৰীগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হৈ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব লাগিব। এই আবেদনৰ বাবে নথিসমূহ হ'ল আধাৰ কাৰ্ড, বেংক পাছবুক, পাছপোৰ্ট ফটো, দশম শ্ৰেণী আৰু যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতক অধ্যয়ন কৰি আছে তেওঁলোকৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মাৰ্কশ্বিট, এডমিশ্যন ৰিচিপ্ট আৰু ষ্টুডেণ্ট বনাফাইড চাৰ্টিফিকেট আপলোড কৰিব লাগিব। স্কলাৰশ্বিপ আবেদনৰ বিতংভাৱে চাবলৈ আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ নিৰ্দিষ্ট ৱেবছাইটত গৈ ছাত্ৰীসকলে চাব পাৰে আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে অধিক সংখ্যক ছাত্ৰী জানিব পাৰে আৰু তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। ধন্যবাদ।